এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। এটি ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লামডিঙত। হিন্দু ধৰ্মৰ প্ৰতি প্ৰভাৱান্বিত হৈ লামডিং ইটাভট্টা চাৰিআলিৰ এটি পৰিয়ালৰ 4জন সদস্যই গ্ৰহণ কৰিলে এই সিদ্ধান্ত। পোনপ্ৰথমে আইনগতভাৱে ইছলাম ধৰ্মাৱলম্বীৰ পৰা হিন্দু ধৰ্মলৈ পৰিৱৰ্তন হোৱাৰ পিছত আজি লামডিঙত সামাজিকভাৱে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। লামডিং ভাৰত সেৱাশ্ৰম সংঘৰ মন্দিৰ প্ৰাংগণত যজ্ঞ কৰি লামডিঙৰ পৰিয়ালটোৱে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। পৰিয়ালটোৰ মফিজুল ইছলাম মতিলাল দাসলৈ, চাইনা বেগম চন্দনা দাসলৈ, মনু ইছলাম মন্টু দাসলৈ আৰু মনিৰা বেগম মনিকা দাসলৈ ৰূপান্তৰিত হয়। হিন্দু ধৰ্ম গ্ৰহণৰ পিছতে মতিলাল দাসৰ মুখত শুনা গ'ল জয় শ্ৰীৰাম ধ্বনি। নিজৰ স্বইচ্ছাই মফিজুলে মতিলাললৈ ৰূপান্তৰিত হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। মতিলাল দাস হৈ গৈছে, ঠিক আছে। এইটো মোৰ নিজৰ ইয়াৰ পৰা মই লৈ লৈছো, মতো মই একদম মই লৈছো, হা মোক ভাল লাগিছে, মই লৈ লৈছো। 25 বছৰৰ পৰা আপোনাৰ সম্পূৰ্ণ পৰিয়ালে আজি হিন্দু 5টা পৰিয়াল, এটা ল'ৰাটো অহা নাই, এই বাহিৰত আছে, আহিলে ইয়াতো আকৌ 4জন আমি কৰাই লৈছো, কোনো অসুবিধা নাই। আচ্ছা, আৰু চাইছে আজি ভাৰত সেৱাশ্ৰম সংঘ আজি মহাৰাজ ইয়াত আছে। আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল লামডিং প্ৰখণ্ড আজি আমাক মফিজুল নামক ব্যক্তিজন বহুত দিন পৰা কৈ আছিলে যে দাদা আমাক হিন্দু ধৰ্মক কনভাৰ্ট কৰি দিয়ক, আমাক হিন্দু ধৰ্মক লোৱাই দিয়ক। তো আমি এইটো আজি প্ৰচেষ্টা আমি কৰিলোঁ আৰু আগন্তুক দিনত আজি যিটো আজি যেনেকুৱা হৈছে, মই সেইটো কোৱা নাই যে সিহঁতে হিন্দু ধৰ্মে কনভাৰ্ট হৈছে। সিহঁতে ক'ৰবাত না ক'ৰবাত হিন্দু ধৰ্মহে আছিলে, কিবা কাৰণত হয়তোবা কনভাৰ্ট হৈছিলে, কিন্তু সিহঁতৰ হিন্দু ধৰ্মৰ মানুহে আছিলে, ঠিক আছে। আজি কিবা এটা কাৰণত আজি কনভাৰ্ট হৈছে, কিন্তু ঘৰৰ ল'ৰাটো ঘৰত আহি গৈছে। তো গতিকে আমি এইটো বেলেগ বুলি নকওঁ। আমাৰ